নিশাৰ ভাগতো ভীষণ ব্যস্ততা বৰ্ষাপাত এই মুহূৰ্তত আৰু নিশাৰ ভাগত দেখুৱাইছে এই মুহূৰ্তত প্ৰায় 10 বাজিব হ'ল কিন্তু এই মুহূৰ্ততো কাইলৈ যিখন খেল আছে ৰাজস্থান আৰু কলকাতাৰ খেলখনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে এই মুহূৰ্তত নিশাৰ ভাগতো ৰঙীন হৈ পৰিছে বৰ্ষাপাত ষ্টেডিয়াম আৰু বৰ্ষাপাত যিখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম এই ষ্টেডিয়ামৰ বৰ্তমান সময়ত ক্ৰীড়াৰ যি পৰিৱেশ যি খেলৰ যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে কাৰণ নিশাৰ ভাগতো সম্পূৰ্ণ ৰাজস্থান ৰয়েলছৰ যিসমূহ খেলুৱৈ আছে খেলুৱৈসকলৰ ফটোৰ সম্বলিত যিসমূহ পোষ্টাৰ বা যি ধৰণৰ বা বিভিন্ন ধৰণৰ আতচবাজি পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণভাৱে সাজু হৈছে অসম ক্ৰিকেট সন্থা আৰু কাইলৈ যিখন খেল হ'ব কাইলৈ খেলখনক লৈ গুৰুত্বপূৰ্ণ খেল কিয়নো যদিও খেলখন ইতিমধ্যে যদিও দুইটাকৈ দলে কলকাতা আৰু ৰাজস্থান ইতিমধ্যে যদিও তেওঁলোকে পইণ্টছ তালিকাত শীৰ্ষত আছে কিন্তু বৰ্তমান সময়ত এই যিখন খেলখনক লৈ খুব গুৰুত্ব বহন কৰিছে কাৰণ খেলখন গুৱাহাটী মহানগৰীত হ'ব গুৱাহাটীত অসম ক্ৰিকেট সন্থাৰ যি ষ্টেডিয়াম বৰ্ষাপাত খেলখন হ'ব আৰু এই মুহূৰ্তত নিশাৰ ভাগত নিশ্চয় আমাৰ দৰ্শকসকলে গম পাইছে যে কি ধৰণে পৰিৱেশ ব্যস্ততাপূৰ্ণ পৰিৱেশ বিৰাজ কৰিছে এই মুহূৰ্তত এই খেলপথাৰত কাৰণ খেলুৱৈসকলে খেলিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বে খেলুৱৈসকল এই যি বৰ্ষাপাত যি ষ্টেডিয়ামৰ পৰা গৈছে আৰু তেওঁলোকে খেলৰ কাৰণে তেওঁলোকে যি ধৰণে বিভিন্ন ধৰণে খেলৰ কাৰণে তেওঁলোকে সাজু হৈছে আৰু খেলৰ কাৰণে সাজু তেওঁলোকে ইতিমধ্যে আজি দিনটো তেওঁলোকে প্ৰেক্টিছ কৰিলে আৰু প্ৰেক্টিছ কৰাৰ পিছত এই মুহূৰ্তত তেওঁলোক মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে তেওঁলোক বৰ্ষাৰ পৰা অসম ক্ৰিকেট সন্থাৰ যি খেলপথাৰ গৈছে আৰু কিন্তু তেওঁলোক যদিও নিশাৰ ভাগত বৰ্তমান গৈছে কিন্তু ডাঙৰ কথা এইটোৱে যে কাইলৈ দিনটোত এই মুহূৰ্তত প্ৰায় 10 বজাৰ সময়ছোৱাত কাইলৈ দিনটোতকৈ চাবলগীয়া হ'ব পৰিৱেশ কাৰণ কাইলৈ দিনটোত এই মুহূৰ্তত 10 বজাত কিন্তু এই সময়ত কাইলৈ দিনটোত যথেষ্ট সংখ্যক দৰ্শক থাকিব হাজাৰ দৰ্শক থাকিব দৰ্শকসকলৰ সমান্তৰালকৈ হয়তো এই মুহূৰ্তত ৰিয়ান পৰাগ বা আন কোনো বেটাৰে হয়তো ছিক্সাৰ কোবাব হয়তো কাইলৈ কোনো বেটাৰে ষ্টেডিয়াম পাৰ কৰি দিব পাৰে বা ছিক্সাৰ কোবাই গতিকে কাইলৈ দিনটো যথেষ্ট গুৰুত্ব বহন কৰিব খেলখনে ইতিমধ্যে দুয়োটাকৈ দলে কলকাতা নাইট ৰাইডাৰ্ছ বা ৰাজস্থান ৰয়েলছ দুয়োটাকৈ দলে ইতিমধ্যে তেওঁলোকে পইণ্টছ তালিকাৰ শীৰ্ষত গৈছে কোৱালিফাই কৰিছে ইতিমধ্যে কোৱালিফাই কৰিলে কিন্তু ডাঙৰ কথাটো এইটোৱে যে কাইলৈ খেলখন খুবেই গুৰুত্বপূৰ্ণ কাৰণ যিহেতু ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগ আছে অসম সন্তান ৰিয়ান পৰাগে কাইলৈ খেলখন খেলিব ৰিয়ানৰ বেটৰ যি যাদু ৰিয়ানৰ যি বেটৰ শেহতীয়া যি যাদু সেই আমি দেখিছিলোঁ গতিকে সেই দিশেৰে ৰিয়ানৰ বেটিং চাবলৈ সকলোৱে কাইলৈ আহিব সকলো দৰ্শক কাইলৈ আহিব খুব গুৰুত্বপূৰ্ণ কথা এইটোৱে যে যিহেতু কালি যিখন খেলত মই পুনৰ কৈছোঁ ৰাজস্থান ৰয়েলছে যিখন শেহতীয়াকৈ খেল খেলিছিল শেহতীয়াকৈ যিখন 15 মেচ খেলিছিল খেলখনত মাত্ৰ 144 ৰানত 9টা উইকেট হেৰুৱাই তেওঁলোকে ইনিংছ সামৰিবলগীয়া হৈছে কিন্তু সেই যি 144 ৰান আছিল সেই 144 ৰানত কিন্তু ক'ব লাগিব এইটো গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ৰিয়ান পৰাগে 48 ৰান সংগ্ৰহ কৰিছিল সেই ৰানে আছিল কালি সেই যিখন খেল 15 তাৰিখৰ খেলখনৰ সৰ্বাধিক ৰান আছিল আৰু ৰিয়ান পৰাগে 34টা বলত 48 ৰান সংগ্ৰহ কৰিছিল য'ত ৰিয়ানৰ 48 ৰানে আছিলে সেই যিটো ইনিংছ প্ৰথম ইনিংছ যিটো বেট ধৰিছিলে ৰাজস্থানৰ সৰ্বাধিক ৰান আছিল আৰু য'ত ৰিয়ান পৰাগে 141.18 ষ্ট্ৰাইক ৰেটত তেওঁ সেই ৰান সংগ্ৰহ কৰিছিল 6টাকৈ 4 তেওঁ কোবাইছিল অশ্বিনে 28 ৰান সংগ্ৰহ কৰিছিল 19টাকৈ বলত তেওঁ 3টাকৈ 4 আৰু এটা 6 কোবাইছিল একেধৰণে যিসকল আন বেটাৰ আছিল জয়ছালে ভালদৰে খেলিব পৰা নাছিল বা কেডমৰ আছিল তেওঁ 18 ৰান সংগ্ৰহ কৰিছিল সঞ্জু চেমছন আছিল তেওঁ 18 ৰান সংগ্ৰহ কৰিছিল ধূপ জুৰেলে খেলিব পৰা নাছিল পাৱেলেছ মাত্ৰ 4 ৰান সংগ্ৰহ কৰিছিল বা আন যিসকল খেলুৱৈ তেওঁলোকে খেলা আমি দেখিছিলোঁ কিন্তু খুব গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ৰাজস্থান ৰয়েলছৰ বেটাৰসকলৰ সমান্তৰালকৈ পাঞ্জাৱ কিংছৰ খুব ভাল খেলা নাছিল কিন্তু হ'লেও ছেম কাৰ্ণৰ ভাল খেলা পৰিলক্ষিত হৈছিল অৱশ্যে পাঞ্জাৱ জিকিবলৈ সক্ষম হৈছিল কিন্তু খুব এখন আকৰ্ষণীয় ৰোমাঞ্চকৰ খেল হৈছিল গতিকে বৰ্ষাপাত যিখন ষ্টেডিয়ামখনলৈ আমি দেখোঁ যে ইয়াত ৰানৰ বৰষুণ হয় বিভিন্ন সময়ত কিন্তু শেহতীয়া যি 15 তাৰিখৰ খেলখনত বিশেষ ৰানৰ বৰষুণ হোৱা নাছিল তথাপি কিন্তু অসম সন্তান অসমীয়া হিয়াৰ আমঠু অসমবাসীৰ হিয়াৰ আমঠুৰ যি ৰিয়ানৰ বেটৰ যি যাদু সেয়া কিন্তু চাবলগীয়া হৈছিল কাৰণ খেলখনত ৰিয়ানে সৰ্বাধিক ৰান কৰিছিল তেওঁলোকে এটা ইনিংছত কাৰণ ৰাজস্থান ৰয়েলছৰ কোনো বেটাৰে টিকিব পৰা নাছিল কিন্তু কেৱল ৰিয়ান পৰাগে টিকা পৰিলক্ষিত হৈছিল গতিকে কাইলৈ দিনটোত ৰিয়ানৰ যি বেটিং যাদু যি বেটিঙৰ যি বিক্ৰম সেয়া চাবলগীয়া হ'ব যথেষ্ট সংখ্যক দৰ্শক ইতিমধ্যে চল্ড আউট হৈছে টিকট ইতিমধ্যে শেষ হৈছে বুক মাই শ্ব' বা আন যিসমূহ মাধ্যম আছিল সেই মাধ্যমসমূহ টিকট ইতিমধ্যে শেষ হোৱা পৰিলক্ষিত হৈছে গতিকে বহু তাৰকা আহিব বহু তাৰকা খেলুৱৈসকলৰ লগতে আন বহু তাৰকা আহিব ছবি জগতৰ তাৰকা আহিব বলিউডৰ তাৰকা আহিব শ্বাহৰুখ খান আহিব BCCI ছেক্ৰেটাৰী জয় শাহ আহিব একেধৰণে আন যথেষ্ট সংখ্যক খেলুৱৈ বা আন যথেষ্ট সংখ্যক লোক আহিব হয়তো গৌতম গম্ভীৰ অহাৰ সম্ভাৱনা আছে শ্বাহৰুখ খান অহাৰ সম্ভাৱনা প্ৰবল এই ধৰণে এইসকল যিসকল নামী দামী লোক আছে যিসকল VVIP আছে
ভিভিআইপিসকলে কাইলৈ দিনটোত গুৱাহাটী মহানগৰী ভৰিব কাৰণ আজি এটা কথা খুব গুৰুত্বপূৰ্ণ এইটোৱে যে বৰ্তমান সময়ত আমি খবৰ লাভ কৰা অনুসৰি গুৱাহাটী মহানগৰীৰ যিসমূহ হোটেল আছে হোটেলসমূহত বৰ্তমান ৰুম প্ৰায় নাইকিয়া হৈছে কোঠা নাইকিয়া হৈছে কাৰণ কোঠাসমূহ প্ৰায় বুক হৈ গৈছে কাৰণ যিসকল দৰ্শক আহিছে সমগ্ৰ অসমৰ পৰা নৰ্থ ইষ্টৰ বিভিন্ন ৰাজ্যৰ পৰা যিসকল দৰ্শক আহিছে তেওঁলোকে ইতিমধ্যে গুৱাহাটী মহানগৰীৰ হোটেলসমূহত তেওঁলোকে হোটেলৰ ৰুম বুক কৰি তেওঁলোক কোঠা বুক কৰি তেওঁলোকে ইতিমধ্যে আজিৰ পৰাই থাকিবলৈ আৰম্ভ কৰিছে গতিকে খেলুৱৈসকলৰ সমান্তৰালকৈ আন যথেষ্ট সংখ্যক লোক আহিছে অসমলৈ যিসকল লোকে বা গুৱাহাটী মহানগৰীলৈ আহিছে যিসকল লোকে কাইলৈ খেলখন প্ৰত্যক্ষ কৰিব আৰু এই মুহূৰ্তত নিশা প্ৰায় 10 বাজিছে কিন্তু এই মুহূৰ্ততো বৰ্ষাপাত যথেষ্ট ভীষণ ব্যস্ততা যুদ্ধমুখী ব্যস্ততা পৰিলক্ষিত হৈছে কাৰণ যিখন খেল অনুষ্ঠিত হ'ব খেলখনক লৈ ইতিমধ্যে সাজু হৈছে অসম ক্ৰিকেট সন্থা আমি ইতিমধ্যে কথা পাতিছিলোঁ বিভিন্ন যিসকল খেলৰ সৈতে জড়িত যিসকল লোক তেওঁলোকৰ কথা পাতিছিলোঁ আমি সিকিউৰিটি মেনেজাৰ পৰীক্ষিত সৈতে কথা পাতিছিলোঁ বা আন লোকসকলৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকে কৈছিল যে কাইলৈ খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ এইকাৰণে যে খেলখনত দুটাকৈ পইণ্টছ তালিকাৰ শীৰ্ষত থকা দুটাকৈ কোৱালিফাই কৰা দলে কাইলৈ খেলিব গতিকে খুব গুৰুত্বপূৰ্ণ কাৰণ দুটাকৈ শক্তিশালী দলে খেলিব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ তাৰ সমান্তৰালকৈ একেধৰণে শ্বাহৰুখ খান অহাৰ কথা আছে বলিউডৰ কিং খান অহাৰ কথা আছে গতিকে কিং খান অহাৰ খবৰটোৱে স্বাভাৱিকতে বিভিন্ন ধৰণে সেই যথেষ্ট মানুহৰ মাজত আকৰ্ষণ লাভ কৰা পৰিলক্ষিত হৈছে গতিকে এই ধৰণে এই মুহূৰ্তত নিশাৰ ভাগত আমি ব্যস্ততা দেখুৱাইছে এইসকল লোকে দিনতে কষ্ট কৰি তেওঁলোকে দিনতে কষ্ট কৰি এই ধৰণে খেলখন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে কাৰণ যিখন খেল অনুষ্ঠিত হ'ব খেলখনক লৈ ইতিমধ্যে মই পুনৰ কৈছোঁ যে এই ধৰণে বৰ্তমান নিশাৰ ভাগত প্ৰায় 10 বজাতো বৰ্ষাৰ পৰা যথেষ্ট